নমস্কাৰ সকলোকে আহকচোন আজি বনাও বগৰী মিঠা আচাৰ এয়া মই বগৰীখিনি ঠাৰি গুচাই লৈছো তাৰ পাছত ভালদৰে ধুই তাক ৰদত শুকাই লৈছো যাতে ইয়াত অকনো পানী নাথাকে পানী থাকিলে আচাৰখিনি সোনকালে নষ্ট হৈ যায় গ্যাসটো মিডিয়াম ফ্লেমতে ৰাখি কেৰাহীখন বহাই দিছো মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছো আৰু মই মিঠাতেলখিনি খুব কমকে দিছো কাৰণ মই বৰ বেছি আচাৰ বনোৱা নাই এয়া পাঁচফোৰণ আধা চামুচ দিছো পাঁচফোৰণখিনি ভজা যোৱাত মই আধা চামুচ হালধি গুৰি দিছো আৰু এইখিনি অকমান ভাজি লম তাৰ পাছত মই ইয়াতে লাল মিৰ্চ ইউজ কৰিম কাশ্মীৰী লাল মিৰ্চটো এয়া কাশ্মীৰী লাল মিৰ্চ মই দি দিছো আধা চামুচ মই ইয়াতে কালাৰটো আনিবৰ কাৰণে দি দিছো আপোনালোকে স্কিপ কৰিব পাৰে অকমান গুটেইখিনি লৰাই দিছো যাতে ভালদৰে ভাজি যায় আৰু মই ইয়াতে দিছো এয়া শুকান জলকীয়াৰ গুৰি মই আগতে ভাজি লৈ শুকান জলকীয়া গুৰি কৰি থৈ দিছিলো ইয়াতে মই 1.5 চামুচ ব্যৱহাৰ কৰিম আপোনালোকে জ্বলা বেছিকে খালে আৰু অকমান দিব বা আপোনালোকে শুকান গোটা জলকীয়াও দিব পাৰে এতিয়া গুটেইখিনি ভাজি লৈছো এনেদৰে তাৰ পাছতে মই এয়া বগৰীখিনি দি দিম বগৰীখিনি ভালদৰে 2 মিনিট মান সময় আৰু ভাজি লম গুটে মছলাখিনিৰ লগত যাতে গুটে মছলাখিনি বগৰী গাত লাগি যায় অকমান দেৰি ভজাৰ পাছত ইয়াতে মই আধা চামুচ নিমখ ব্যৱহাৰ কৰিম এনেকুৱা মিঠা আচাৰ বিলাকত অকমান নিমখীয়া ভাৱটো থাকিলে ভাল লাগে এয়া মই ব্যৱহাৰ কৰিছো জিৰা গুৰি মই গোটা জিৰাটো ভাজি এদৰে গুৰি কৰি লৈছিলো আৰু এতিয়া ইয়াতে মই আধা চামুচ ধনিয়া গুৰিও দিম এইদৰে গুটেই মছলাখিনি অকমান আৰু 2 মিনিট বা 1.5 মিনিট সময় ভাজি লম গুটেই মছলাখিনি ভজা হোৱাৰ পাছতে মই ইয়াত সোৱাদ অনুসৰি গুৰ ব্যৱহাৰ কৰিম এয়া গুৰ লৈছো আপোনালোকে যদি বেছি মিঠা খায় অকমান বেছিকে গুৰ ব্যৱহাৰ কৰিব পাৰিব নহলে ইয়াত অকমান চেনিও ব্যৱহাৰ কৰিব পাৰিব আৰু অকমান সময় গুৰখিনি ভাজি ল'ব লাগিব মই গুৰখিনি গলি যোৱালৈকে ভাজি লৈছো গুৰখিনি গলি যোৱাৰ পাছতে মই ঢাকনি লগাই দিছো 15 মিনিটৰ বাবে আৰু ফ্লেমটো একেবাৰে লো ফ্লেমত ৰাখি দিছো 15 মিনিট হৈ যোৱাৰ পাছত ঢাকনিখন গুচাই চালে দেখিবই যে গুটেখিনি গুৰ গলি গৈছে আৰু বগৰীখিনি ভিজি গৈছে আৰু এনেদৰে হেতালিখনেৰে অকমান হেচি দিব যাতে বগৰী একেবাৰে ভিতৰলৈকে মিঠাটো সোমাই যায় বৰ বেছি সময় ভাজি থাকিব নালাগে নহলে ঠাণ্ডা হলে আৰু বেছি গুট লাগি যায় গতিকে অলপ টাইম ভজাৰ পাছতে গ্যাসটো অফ কৰি থব আৰু যেতিয়া ঠাণ্ডা হ'ব ইয়াতে আধা চামুচ মই ভিনেগাৰ এড কৰি দিছো যাতে বগৰীখিনি আৰু বেছি দিন থাকে ভালদৰে আৰু এয়া আমাৰ ৰেডি হৈ গল বগৰী মিঠা আচাৰ ৰুটি বা পৰঠাৰ লগত খাবলৈ খুবেই ভাল লাগে কোনে কোনে এনেদৰে বনাই জনাবচোন আৰু যদি ভিডিওটো ভাল পাইছে আপোনালোকে লাইক কৰিব ধন্যবাদ